ডিম্পিয়ে গোহালি ঘৰ পৰিষ্কাৰ কৰা ভিডিঅ' দিয়ে, ডিম্পিয়ে ছাগলী ঘৰ চাফা কৰা ভিডিঅ' দিয়ে। ডিম্পিক লৈ যে কিমানৰ কিমান সমস্যা, কিন্তু ডিম্পিয়ে যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমান কষ্ট কৰে সেইটোতো কোনেও নেদেখে। সেইখিনি ঠাইত আহি পেলাই এবাৰ চাবচোন ডিম্পিক, তেতিয়া আপোনালোকে বুজি পাব। দূৰৰ পৰা 5 মিনিটৰ ভিডিঅ' এটা চাই আপোনালোকে গম নাপাব। দূৰৰ পৰা আপোনালোকে এদিন মোক লগ পাই পেলাই মোৰ ঘৰৰ মা দেউতাৰ সংস্কাৰক আপোনালোকে বুজি নাপাব। যেতিয়া আপোনালোকে মোৰ ঘৰত আহিব, যেতিয়া মোৰ লগত চলিব, তেতিয়া বুজি পাব মোৰ সমস্যাটো কিমান, বা মই কেনেদৰে ঘৰখন মেইনটেইন কৰিব লগা হয় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। হয়তো আপোনালোকৰ বাবে বহুত কঠিন হ'ব সেইখিনি কথা, আৰু মই ভিডিঅ'ৰ মাধ্যমেৰে সেইখিনি আপোনালোকক বুজাই পেলাই প্ৰকাশ কৰিবও নোৱাৰোঁ, কাৰণ সেইখিনি আপোনালোকে নিজ চকুৰে দেখিলেহে বুজি পাব। ঘৰ এখন সম্পূৰ্ণ মেইনটেইন কৰি ৰখাটো ইমান সহজ নহয়। সহজ হয় যদিহে বেলেগ ধৰণৰ বাহিৰা একো কাম নাথাকে, অকল যদি ঘৰতে ভাত বনোৱা, চাহ বনোৱা বা ঘৰখনৰ কাম কৰিব লাগে, তেতিয়াহ'লে ঘৰৰ কামখিনি কৰাটো একো ডাঙৰ কথা নহয়। কিন্তু ঘৰৰ কামখিনি কৰাৰ লগতে অইন ব্যৱসায় এটা চলাই থকাটো বহুত বেছি জটিল হয়, কাৰণ জানে আপোনালোকে মই কাটিঙৰ ক্লাছৰ লগত জড়িত, টিউচন কৰোঁ, লগতে ভিডিঅ' আগবঢ়াওঁ, লগতে নিজৰো কিছুমান পঢ়া শুনা থাকে, সেইখিনিও মই মেইনটেইন কৰি আছোঁ। গতিকে ইমান সহজ নহয় আচলতে। যিহেতু মাৰ অসুখ হৈ থাকে, সেই হেতুকে অৱশ্যে মায়ে যদি কামখিনি কৰিব পাৰিলেহেঁতেন বা কৰিলেহেঁতেন, তেতিয়া ইমানখিনি সমস্যাৰ সন্মুখীন মই হ'ব নালাগিলহেঁতেন। কিন্তু এটা কথা, এইখিনিক লৈ মই নিজকে সুখ অনুভৱে কৰোঁ, কাৰণ হয়তো মোক ভগৱানে সেইখিনিৰ বাবে কেপেবল বুলি ভাবিছে, সেইখিনিৰ বাবে হয়তো মই পাৰিম বুলি পেলাই ভাবি মোক আৰু অকণমান শক্তিশালী কৰিবৰ কাৰণে এইখিনি দিছে। গতিকে মই ভগৱানক ধন্যবাদেই দিওঁ সেইবাবে, যে মোক ইমানখিনি ধৰি লওক যোগ্য বুলি ভাবিছে বা ইমানখিনি শক্তিশালী বুলি ভাবিছে, যাৰ বাবে মোক এতিয়াৰ পৰাই ধৰি লওক কিছুমান এনেকুৱা সমস্যা দিছে যিটো নেকি মই মানে সহজে ভাগি পৰিব লগা নহয় কিছুমান ঘটনাৰ বাবে বা কিছুমান পৰিস্থিতিৰ বাবে, কাৰণ তাতকৈ বহুত ডাঙৰ ধৰি লওক কিছুমান সমস্যা মই পাৰ কৰি পেলাই আজিৰ এইখিনি স্থিতি পাইছোঁ। সেইটো কাৰণে, আৰু বাকী কাম মোৰ ভাল লাগে কৰি পেলাই, এইবোৰ কাপোৰ চিলোৱা, কাটিঙৰ, যদিও মই ভবা নাছিলোঁ, কোনোদিন নভবাকৈয়ে ইমানখিনি মৰম দিছে, তাৰ বাবেতো মই সদায় আপোনালোকক ধন্যবাদ দি থাকোঁ সেইটো। আৰু মই এটা কথাই বিচাৰোঁ, যাতে সকলো মহিলা ছোৱালী স্বাৱলম্বী হয়, কাৰণ বৰ্তমান সময়ত পইচাৰ মূল্য বহুত বেছি। মানুহে যদিও কয় যে টকা পইচা কিছুদিনহে থাকিব, এটা সময়ত নোহোৱা হৈ যাব, কিন্তু থকা সময়খিনিত কিন্তু টকা পইচা লাগিবই, কাৰণ পইচাৰ অভাৱতে মানুহে নিজৰ সপোনটো পূৰাব নোৱাৰে, বিভিন্ন বস্তু হেৰুৱাব লগা হয়। হয়তো সেইটো মোৰ ক্ষেত্ৰতো প্ৰযোজ্য। গতিকে পইচাক প্ৰাধান্য দিবই লাগিব। এটা কথা লক্ষ্য ৰাখিব লাগিব, যাতে সৎ পথেৰে অহা পইচা হয়। নিজে স্বাৱলম্বী হ'ব লাগে প্ৰত্যেক মানুহে, কাৰণ ঘৰ এখন অকল ধৰি লওক পুৰুষজন বা ল'ৰাজনে উপাৰ্জিত পইচাৰে ঘৰ এখন চলাটো বহুত বেছি জটিল হৈ পৰিছে বৰ্তমান সময়ত। এনেকুৱা নহয় যে প্ৰত্যেক মহিলাই চাকৰিয়ে কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। যাৰ যিখিনি ধৰি লওক প্ৰতিভা আছে সেইখিনিৰে আগুৱাই যাব পাৰে। কামত লাজ কৰিব লগা একো নাই। এটা কথা মই আকৌ আপোনালোকক কৈছোঁ, কাম বহুত পৰি আছে, আমি মাথো সেই কামখিনি কৰিব জনা নাই, বা আমি হয়তো নিজে বুজিব পৰা নাই যে কামটো কেনেকৈ কৰিম, কি কথা। কাৰণ মোৰ ক্ষেত্ৰতে চাওক, মই ব্লাউজ কাটিংটো শিকাওঁ অনলাইন অফলাইন, লগতে মই ভিডিঅ' আগবঢ়াওঁ, তাৰ উপৰিও মই কাপোৰ কাষ্টমাইজ কৰোঁ। যিখিনি কাপোৰ নেকি মই পেজত দেখুৱাবলৈকে নাপাওঁ, কাপোৰখিনি যেতিয়াই মই ঘৰত ৰেডি কৰোঁ, ফেব্ৰিক কৰা হয়, এপ্লিক কৰা হয়, গুজৰাটী চিলাই কৰা হয়, সেইখিনি মই ঘৰত কৰোঁতে ঘৰৰ পৰাই কাষ্টমাৰে ভাল পাই পেলাই লৈ যায়। এতিয়া যিহেতুকে মই মানুহ এজনী, গতিকে গোটেইখিনি কাম চম্ভালাটো মোৰ কাৰণে অকণমান অসুবিধাৰ সন্মুখীন হয়। যদি মই কাপোৰ ধৰি লওক 10 যোৰ মানে বনাই পেলাই যদি পেজত দি দিলোঁ, বহুত লোকে অৰ্ডাৰ কৰে, কাৰণ যিহেতুকে অকণমান মই পৃথককৈ বনাবলৈ চেষ্টা কৰোঁ সকলোখিনি বস্তু, তেতিয়া 10 যোৰ অৰ্ডাৰ অহাৰ লগে লগে সেই 10 যোৰ মই কৰিবলৈকে সময় পাব লাগিব, সেইটো কথা। সেইবাবে কেতিয়াবা বেয়াও লাগে, কাৰণ ধৰি লওক যদিহে ঘৰত কোনোবা এগৰাকীয়ে বাকীবোৰ কাম চম্ভালিলেহেঁতেন, তেতিয়া অন্ততঃ মই নিৰ্দিষ্টকৈ এইবোৰ কামতে লাগিব পাৰিলোঁহেঁতেন। আকৌ টেটৰ ৰিজাল্ট দিব, কি হয় চাই লওঁ, কাৰণ সপোন কৈছোঁৱে বেলেগ আছিল, কিন্তু কৰি আছোঁ বেলেগ। ভাল লাগে এইবোৰো। এনে থকাতকৈ আমি কোনেও এনে থাকিব নালাগে, যাতে আমি সময়খিনি সৎ ব্যৱহাৰ কৰোঁ, সেইটো আমি লক্ষ্য ৰাখিব লাগে। কাম জানিলে কেতিয়াও মৰণ নাই,
পৰালৈকে আমি নিজক কৰ্মৰ মাজেৰে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিব লাগে। সেই বস্তুটো মই বাৰে বাৰে কৈ আহিছোঁ। আৰু উঠি অহা প্ৰজন্মইও নিজৰ সপোন যি নাথাকক, নিজৰ এইম যি নাথাকক, কিন্তু এইমটোৰ কাৰণেও চেষ্টা কৰিব লাগে। লগতে চলিত সময়খিনিতো নিজৰ যিখিনি প্ৰতিভা আছে সেইখিনি বিচাৰি উলিয়াই পেলাই নিজক স্বাৱলম্বী কৰাৰ কাৰণে প্ৰয়াস কৰিব লাগে। কাৰণ আমি কেতিয়াবা ভবা কথাখিনি আমাৰ নহয়গৈ। যেতিয়া আমি ভবাটো বা আমি সপোনটো যিটোৰ কাৰণে কষ্ট কৰি থাকোঁ, কিবা এটা ধৰি লওক পাকত গৈ পেলাই নহ'ব পাৰে, তেতিয়া যদি আমি একো এটা কাম নকৰোঁ, তেতিয়া আমি ডিপ্ৰেশ্যনৰ সন্মুখীন হ'ব লগা হয়। কাৰণ আমাকতো জীৱনত লাগিবই পইচা, কিন্তু যেতিয়া সেই ৰাস্তাটোও বন্ধ হৈ যায়, আমি সময়খিনিও আমাৰ অপচয় হৈ যায়। গতিকে আমি কিবা এটা চেষ্টা কৰি থকাৰ সময়তো নিজৰ যিখিনি ধৰি লওক আজৰি সময়, সেইখিনিত সদব্যৱহাৰৰ বাবে কিবা এটা কৰি থাকিব পাৰোঁ। সদব্যৱহাৰো হ'ল, লগতে সেই কামটোৱে আমাক দুপইচা অহাটো সহায় কৰিলে। অৱশ্যে চিন্তাধাৰাটো প্ৰত্যেকৰে বেলেগ বেলেগ, সেইটোৱে। আৰু কৰ্মমুখী হ'ব লাগে প্ৰত্যেক মানুহ, সেইটো কথা। আনৰ সমালোচনা কৰি সময় নষ্ট কৰাতকৈ, মই কি কৰিছোঁ সেইটো চিন্তা কৰাতকৈ, আপোনাৰ মাজত যিখিনি প্ৰতিভা আছে সেইখিনি আপুনি বিচাৰি পেলাই নিজে কামত লগাওকচোন, তেতিয়া আপুনিও আগুৱাই যাব পাৰিব। ভিডিঅ' বনোৱাটো বহুতে ভাবে বহুত সহজ কাম, বা ভিডিঅ' বনাই পেলাই বহুত পইচা উপাৰ্জন কৰিব পাৰি। যেতিয়া নিজে আপুনি বনাব তেতিয়া বুজি পাব। সেইবাবে মই প্ৰায় সংখ্যকে কওঁ, যেতিয়াই মোক সোধে যে বহুতখিনি পইচা পায় ন, তেতিয়াই কওঁ বনোৱা আৰম্ভ কৰাচোন। এতিয়াতো কণ্টেণ্ট মনিটাইজেশ্যন কৰি দিছে, বহুতে বুজি পাইছে অৱশ্যে যে এইটো ইমান ইজি নহয়। প্ৰত্যেক বস্তুতে কষ্ট আছে, প্ৰত্যেক কামতে কষ্ট আছে। আমি দিবই লাগিব 100%, তেতিয়াহে তাৰ পৰা আমি কিবা এটা পাওঁ। এটা কথা, ফেচবুক বা ইউটিউবটো এটা ব্যৱসায়িক মাধ্যম হিচাপে যদি আমি লৈ আগবাঢ়োঁ, তেতিয়া নিশ্চয় বহুতখিনি সফল হ'ব পৰা যাব। কাৰণ আমাক ধৰি লওক বহুত বেছি প্ৰয়োজন ছাপোৰ্টৰ, কিবা এটা কাম আৰম্ভ কৰাৰ লগে লগে। সেইটো কথা ভাল লাগে যেতিয়া কোনোবাই ধৰি লওক আগুৱাই যায় নিজৰ কৰ্মৰ মাজেৰে। সৰু কামেই হওক, কামৰ সৰু ডাঙৰ নাই, আৰু এদিনতে আমি বহুত ওপৰলৈ যাব নোৱাৰোঁ, সৰুৰ পৰা আমি আৰম্ভ কৰিব লাগিব, সেইটো কথা। আৰু কাটিং শিকাৰ ক্ষেত্ৰতো অনলাইনত শিকি পেলাই তেওঁলোকে যে ইমান ধুনীয়াকৈ নিজৰ লগতে আনৰো চিলাই দি আছে, সেইটো এটাত মই বহুত বেছি সন্তুষ্টি পাইছোঁ বা সুখ অনুভৱ কৰিছোঁ। সেইটোৱে এটাই কৈছোঁ, বহুমূলীয়া সময়বোৰ এনেই অপচয় নকৰিব। আনৰ সমালোচনা কৰি, আনৰ বেয়া চিন্তা কৰি নাপায় নকৰিব। আমি ভগৱানৰ সৃষ্টি, পাহৰি নাযাব। আমি আনৰ বেয়া চিন্তা কৰাৰ লগে লগে, আনৰ বেয়া কৰাৰ লগে লগে সেই বেয়াখিনি দুগুণ হৈ পেলাই আমাৰ জীৱনত আহিব। গতিকে নাপায় নকৰিব। নাভাবিব যে কাৰোবাক ফাঁকি দিছে বা কোনোবাই গম নাপায়, তেনেকুৱা কথা নাই। আমিতো নেদেখাজনক ফাঁকি দিব নোৱাৰোঁ। আৰু মোৰ ক্ষেত্ৰতে, মোৰ লগতে বিভিন্ন মানুহ চলে দৈনন্দিন জীৱনত। মই বুজি পাওঁ, প্ৰত্যেকৰে চিন্তাধাৰাক বুজি পাওঁ, প্ৰত্যেকৰে ধৰি লওক অনুভৱক বুজি পাওঁ। তথাপিও মই মনে মনে থাকোঁ। মই এটা কথাই বিশ্বাস কৰোঁ, আমি কাম কৰিব লাগে, আমাৰ চিন্তাধাৰা সৎ হ'ব লাগে, আমি কৰি থকা কামখিনি ভাল হ'ব লাগে, আৰু উদ্দেশ্য মহৎ হ'ব লাগে। তেতিয়া আমাক ভগৱানে শক্তি দিব ভাল কাম কৰিবলৈকে, সেইটো কথা। ভালে থাকিব সকলো, আশীৰ্বাদ কৰিব। অতি সোনকালে এটা নতুন আপোনালোকে দেখা পাব, নতুনত্ব এটা মই আপোনালোকৰ মাজত আগবঢ়াই দিম, চেষ্টা কৰি আছোঁ। লগতে আপোনালোকে আশীৰ্বাদ কৰিছে, আপোনালোকে আশীৰ্বাদ কৰা বুলিয়ে ভাবিছোঁ, আৰু কৰিব। লগতে মই অতি সোনকালে আপোনালোকে মোৰ নতুন কাম এটা দেখিবলৈ পাব। ভালে থাকিব সকলো।